নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্যটা নতুন ভিডিঅ'লৈ মনগল আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচৰ বাবে কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম এই প্ৰশ্নসমূহ আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব সেয়ে ভিডিঅ'টো শেষলৈকে ভালদৰে চাই থাকক মনগল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ যদি আপোনালোকে এডিআৰই পৰীক্ষাৰ বাবে আৰু ভালদৰে প্ৰস্তুতি চলাব বিচাৰে তেন্তে আপোনালোকৰ বাবে খুব ইম্পৰ্টেন্ট পিডিএফ কিছুমান আমি তৈয়াৰ কৰিছো এই পিডিএফ সমূহত এক্সামৰ বাবে প্ৰয়োজনীয় সকলোবোৰ সাবজেক্ট পাই যাব ম্যাথছ আৰু ৰিজনিং সলভ কৰা পাব প্ৰিভিয়াস ইয়াৰ সলভ পেপাৰ পাব আপুনি দোকানৰ পৰা যদি এখন কিতাপ কিনিবলৈ যায় তেনেহলে 400 টকাৰ পৰা 500 টকা লৈ ল'ব আৰু সকলোৱে এই 400 500 টকাত গৈ কিতাপবোৰ কিনি আনি পঢ়িব নোৱাৰে আৰু হেহে আমি তেওঁলোকৰ বাবে খুব কম মূল্যত কেৱল 79 টকাত সকলোবোৰ সাবজেক্ট থকা পিডিএফ সমূহ আমি প্ৰস্তুত কৰিছো এই পিডিএফ সমূহত আপোনালোকে আসামিজ আৰু ইংলিশ এই দুইটা মাধ্যমতে সকলোবোৰ বস্তু পাই যাব তো যদি কাৰোবাৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকৰ স্ক্ৰিনত থকা নম্বৰটোত আমাক WhatsApp কৰি এই পিডিএফ সমূহ লৈ ল'ব পাৰিব আজি ভিডিঅ'ৰ ফাৰ্স্ট কোৱেশ্চনটো হৈছে Which Sultan of Delhi died while playing the Saugan or polo দিল্লীৰ কোনজন সুলতানে সৌগান অৰ্থাৎ পোলো খেলি থাকোতে মৃত্যুবৰণ কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন এ কুতুবুদ্দিন আইবাক দিল্লীৰ সুলতান কুতুবুদ্দিন আইবাক 14 নৱেম্বৰ 1210 খ্ৰীষ্টাব্দত পোলো খেলি থাকোতে মৃত্যুবৰণ কৰিছিল আপোনালোকে এইটো কথা মনত ৰাখি থব কুতুবুদ্দিন আইবাক আছিল ডাক বংশৰ প্ৰতিষ্ঠাপক নেক্সট কোৱেশ্চনটো হৈছে Who is the author of the book Satyartha Prakash Satyartha Prakash নামৰ গ্ৰন্থখনৰ লেখক কোন ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন এ দয়ানন্দ সৰস্বতী Satyartha Prakash নামৰ গ্ৰন্থখনৰ লেখক হৈছে দয়ানন্দ সৰস্বতী ইয়াৰ লগতে আপোনালোকে এইটো মনত ৰাখি থব দয়ানন্দ সৰস্বতী আৰ্য সমাজৰো প্ৰতিষ্ঠাপক আছিল নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 3 When was the Hindu College Kolkata established কলিকতাৰ হিন্দু মহাবিদ্যালয় কেতিয়া প্ৰতিষ্ঠা হৈছিল ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন বি 1817 চনত কলিকতাৰ হিন্দু মহাবিদ্যালয়খন ৰাজা ৰামমোহন ৰায়ে 1817 চনত প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে Which Sultan got the Alai Darwaza constructed কোন সুলতানে আলাই দৰৱাজা নিৰ্মাণ কৰিছিল কাৰেক্ট আনসাৰ হৈছে অপচন সি আলাউদ্দিন খিলজি আলাউদ্দিন খিলজিয়ে আলাই দৰৱাজা নিৰ্মাণ কৰিছিল আপোনালোকে এটো মনত ৰাখি থব আলাই দৰৱাজা নতুন দিল্লীৰ মেহৰলিত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 5 Who popularized Vaishnavism in Bengal and Orissa বংগ আৰু উৰিষ্যাত বৈষ্ণৱ ধৰ্মক কোনে জনপ্ৰিয় কৰিছিল কাৰেক্ট আনসাৰ হৈছে অপচন এ চৈতন্য বংগ আৰু উৰিষ্যাত চৈতন্যদেৱে বৈষ্ণৱ ধৰ্মক জনপ্ৰিয় কৰি তুলিছিল নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 6 Who was the first woman from India to climb Mount Everest ভাৰতৰ পৰা মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম মহিলা কোন আছিল কাৰেক্ট আনসাৰ হৈছে অপচন বি বাসেন্দ্ৰী পাল ভাৰতৰ পৰা মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম মহিলা গৰাকী আছিল বাসেন্দ্ৰী পাল তেওঁ 23 মে 1984 চনত মাউণ্ট এভাৰেষ্টত আৰোহণ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে Who was the first home minister of India ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল ইয়াৰ উত্তৰটো হ'ব অপচন এ সৰ্দাৰ বল্লভভাই পেটেল সৰ্দাৰ বল্লভভাই পেটেল ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী আছিল নেক্সট কোৱেশ্চনটো হৈছে What is the capital of Canada কানাডাৰ ৰাজধানী কি ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন বি অটোৱা কানাডাৰ ৰাজধানী হৈছে অটোৱা ইয়াৰ লগতে আপোনালোকে এইটো মনত ৰাখি থব কানাডাৰ কাৰেন্সি হৈছে কানাডিয়ান ডলাৰ নেক্সট কোৱেশ্চনটো হৈছে What is the national currency of the United Kingdom যুক্তৰাজ্যৰ ৰাষ্ট্ৰীয় মুদ্ৰা কি ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন ডি পাউণ্ড ষ্টাৰ্লিং যুক্তৰাজ্য যাক আমি ব্ৰিটেইন বুলিও কওঁ এই ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় মুদ্ৰা হৈছে পাউণ্ড ষ্টাৰ্লিং ইয়াৰ লগতে আপোনালোকে এইটো মনত ৰাখি থব ব্ৰিটেইনৰ ৰাজধানী হৈছে লণ্ডন নেক্সট কোৱেশ্চনটো হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ ইন হুইচ ষ্টেট কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত
কাৰেক্ট আনসাৰ ইজ অপশন ডি আসাম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে হু ওয়াজ দা ফাউন্ডাৰ অফ প্ৰাৰ্থনা সমাজ প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপশন ডি আত্মাৰাম পাণ্ডুৰাংগে প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰিছিল তেওঁ 1867 চনত মহাৰাষ্ট্ৰত প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 12 বাই হোৱাট নেম ইজ দা কম্বাইন্ড ৱাটাৰ ষ্ট্ৰীম অফ গংগা এণ্ড ব্ৰহ্মপুত্ৰ নোন গংগা আৰু ব্ৰহ্মপুত্ৰৰ সংযুক্ত জলধাৰা কি নামেৰে জনা যায় কাৰেক্ট আনসাৰ হৈছে অপশন সি মেঘনা গংগা আৰু ব্ৰহ্মপুত্ৰৰ সংযুক্ত জলধাৰাক মেঘনা নামেৰে জনা যায় নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ ষ্টেট ইজ চিল্কা লেক লোকেটেড চিল্কা হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় আপোনালোকে এটো জনাটো দৰকাৰ কাৰেক্ট আনসাৰ হৈছে অপশন সি উৰিষ্যা চিল্কা হ্ৰদ উৰিষ্যা ৰাজ্যত অৱস্থিত ইয়াৰ লগতে আপোনালোকে মনত ৰাখি থব উৰিষ্যা ৰাজ্যৰ ৰাজধানী হৈছে ভুৱনেশ্বৰ আৰু উৰিষ্যাৰ বৰ্তমান মুখ্যমন্ত্ৰী হৈছে নবীন পাটনায়ক নেক্সট কোৱেশ্চনটো চাওঁ আমি কোৱেশ্চন নম্বৰ 14 হুইচ ইজ দা হাইয়েষ্ট ৱাটাৰফল ইন ইণ্ডিয়া ভাৰতৰ সৰ্বোচ্চ জলপ্ৰপাত কোনটো কাৰেক্ট আনসাৰ হৈছে অপশন ডি কুনচিকল ফলছ ভাৰতৰ সৰ্বোচ্চ জলপ্ৰপাতটো হৈছে কুনচিকল জলপ্ৰপাত এই জলপ্ৰপাতটো কৰ্ণাটকৰ শিমোগা জিলাত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 15 অন হুইচ ডেট দ্য নেশ্যনেল ভোটাৰ্ছ ডে ইজ সেলিব্ৰেটেড ইন ইণ্ডিয়া ভাৰতত কোন তাৰিখে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন কৰা হয় কাৰেক্ট আনসাৰ হৈছে অপশন বি 25 জানুৱাৰী 25 জানুৱাৰী তাৰিখে ভাৰতত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন কৰা হয় এই ভোটাৰ দিৱস 2011 চনৰ 25 জানুৱাৰীৰ পৰা উদযাপন কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 16 অন হুইচ ডেট ইজ দা ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে সেলিব্ৰেটেড কোন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় কাৰেক্ট আনসাৰ হৈছে অপশন ডি 5 জুন 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে হুইচ অফ দা ফলোইং ইজ দা লাৰ্জেষ্ট লেক ইন দা ৱৰ্ল্ড তলৰ কোনটো হ্ৰদ পৃথিৱীৰ আটাইতকৈ ডাঙৰ হ্ৰদ কাৰেক্ট আনসাৰ হৈছে অপশন এ কেস্পিয়ান সি পৃথিৱীৰ আটাইতকৈ ডাঙৰ হ্ৰদটো হৈছে কেস্পিয়ান সাগৰ নেক্সট কোৱেশ্চনটো চাওঁ কোৱেশ্চন নম্বৰ 18 হুৱেৰ ইজ দা ইংলিছ চেনেল লোকেটেড ইংৰাজী চেনেলটো ক'ত অৱস্থিত কাৰেক্ট আনসাৰ হৈছে অপশন এ ইংলেণ্ড আৰু ফ্ৰান্সৰ মাজত ইংলিছ চেনেলটো ইংলেণ্ড আৰু ফ্ৰান্সৰ মাজত অৱস্থিত নেক্সট কোৱেশ্চনটো চাওঁ আমি কোৱেশ্চন নম্বৰ 19 হোৱাট ইজ দা নেম অফ দা লাৰ্জেষ্ট ডিজাৰ্ট ইন সাউথ এছিয়া দক্ষিণ এছিয়াৰ আটাইতকৈ ডাঙৰ মৰুভূমিটোৰ নাম কি মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো আপোনালোকে জানি থোৱাটো দৰকাৰ কাৰেক্ট আনসাৰ হৈছে অপশন ডি থৰ এছিয়াৰ আটাইতকৈ ডাঙৰ মৰুভূমিটো হৈছে থৰ মৰুভূমি আৰু এই থৰ মৰুভূমিটো ভাৰতৰ ৰাজস্থানত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে ভাৰতনাট্যম ইজ দা ডান্স ফৰ্ম অফ হুইচ ষ্টেট ভাৰতনাট্যম কোনখন ৰাজ্যৰ নৃত্য ৰূপ কাৰেক্ট আনসাৰ হৈছে অপশন সি তামিলনাডু ভাৰতনাট্যম হৈছে তামিলনাডু ৰাজ্যৰ নৃত্য ৰূপ পিছৰ প্ৰশ্নটো চাওঁ আমি Which one of the following system of the body is primarily attacked by HIV? শৰীৰৰ তলৰ কোনটো ব্যৱস্থাক HIV এ প্ৰধানকৈ আক্ৰমণ কৰে? কাৰেক্ট আনসাৰ ইজ অপশন বি ইমিউনো। শৰীৰৰ প্ৰতিৰোধ ক্ষমতাটোক HIV এ প্ৰধানকৈ আক্ৰমণ কৰে। নেক্সট কোৱেশ্চনটো হৈছে Which vitamin is needed to prevent xerophthalmia? xerophthalmia প্ৰতিৰোধ কৰিবলৈ কোনটো ভিটামিনৰ প্ৰয়োজন কাৰেক্ট আনসাৰ ইজ অপশন সি ভিটামিন এ xerophthalmia প্ৰতিৰোধ কৰিবলৈ ভিটামিন এ ৰ প্ৰয়োজন হয় নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 23 which is a communicable disease তলৰ কোনটো সংক্ৰামক ৰোগ কাৰেক্ট আনসাৰ ইজ অপশন সি মিজলস বেমাৰটো সংক্ৰামক বেমাৰ নেক্সট কোৱেশ্চনটো হৈছে what is the name of the hardest substance in the body মানুহৰ শৰীৰত থকা আটাইতকৈ কঠিন পদাৰ্থটোৰ নাম কি কাৰেক্ট আনসাৰ ইজ অপশন বি এনামেল মানুহৰ শৰীৰৰ দাঁতত থকা এনামেলি হৈছে আটাইতকৈ কঠিন পদাৰ্থ
নেক্সট কোৱেশ্চনটো হৈছে which of the following is a non metal that remains liquid at room temperature তলৰ কোনটো অধাতু কোঠাৰ উষ্ণতাত তৰল হৈ থাকে কাৰেক্ট আনসাৰটো হৈছে অপচন বি ব্ৰোমিন সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থকা অধাতুবিধ হৈছে ব্ৰোমিন নেক্সট কোৱেশ্চনটো হৈছে what is the common name for washing soda washing soda সাধাৰণ নাম কি কাৰেক্ট আনসাৰটো হ'ব অপচন এ সোডিয়াম কাৰ্বনেট washing soda সাধাৰণ নামটো হৈছে সোডিয়াম কাৰ্বনেট নেক্সট কোৱেশ্চনটো হৈছে what is the hardest substance available on earth পৃথিৱীত উপলব্ধ আটাইতকৈ কঠিন পদাৰ্থটো কি কাৰেক্ট আনসাৰটো হ'ব অপচন সি হীৰা পৃথিৱীত উপলব্ধ আটাইতকৈ কঠিন পদাৰ্থটো হৈছে ডায়মণ্ড বা হীৰা নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 28 which of the following is used as a lubricant তলৰ কোনটো lubricant হিচাপে ব্যৱহাৰ কৰা হয় কাৰেক্ট আনসাৰটো হৈছে অপচন এ গ্ৰেফাইট গ্ৰেফাইটক lubricant হিচাপেও ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে what is laughing gas কি কাৰেক্ট আনসাৰটো হৈছে অপচন এ নাইট্ৰাছ অক্সাইডক আমি লাফিং গেছ বুলিও কওঁ নেক্সট কোৱেশ্চনটো হৈছে what is the filament of an electric bulb made of বৈদ্যুতিক বাল্বৰ ফিলামেন্ট কিহেৰে তৈয়াৰ কৰা হয় কাৰেক্ট আনসাৰটো হৈছে অপচন সি টাংস্টেন বৈদ্যুতিক বাল্বৰ ফিলামেন্টসমূহ টাংস্টেন নামৰ ধাতুৰে তৈয়াৰ কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে which glasses or lens are used to correct the short-sighted eye defect নিকট দৃষ্টিৰ চকুৰ দুখ শুধৰাবলৈ কোনবোৰ চশমা বা লেন্স ব্যৱহাৰ কৰা হয় ইয়া কাৰেক্ট আনসাৰটো হৈছে অপচন এ কনকেভ লেন্স বা অবতল লেন্স নিকট দৃষ্টিৰ চকুৰ দুখ আঁতৰাবলৈ অবতল লেন্স বা কনকেভ লেন্স ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 32 in projectors which lenses are used projectorত কোনবোৰ লেন্স ব্যৱহাৰ কৰা হয় কাৰেক্ট আনসাৰটো হৈছে অপচন এ কনভেক্স লেন্স বা উত্তল লেন্স প্ৰজেক্টৰত কনভেক্স লেন্স বা উত্তল লেন্স ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে নেম দা ভিটামিন that protects us from pellagra disease pellagra ৰোগৰ পৰা আমাক ৰক্ষা কৰা ভিটামিনটোৰ নাম কি কাৰেক্ট আনসাৰটো হৈছে অপচন সি ভিটামিন B3 ভিটামিন B3 এ আমাক পেলেগ্ৰা ৰোগৰ পৰা ৰক্ষা কৰে নেক্সট কোৱেশ্চনটো হৈছে where is vitamin C found তলৰ কোনটোত ভিটামিন C পোৱা যায় কাৰেক্ট আনসাৰটো হৈছে অপচন ডি অল অফ দা এবভ ওপৰ আটাইকেইটা অৰ্থাৎ বিলাহী অমিতা আৰু মধুৰিআম এই আটাইকেইটাত ভিটামিন C পোৱা যায় নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 35 liver damage is caused due to the overdose of which vitamin কোনটো ভিটামিনৰ অতিমাত্ৰা সেৱনৰ বাবে লিভাৰৰ ক্ষতি হয় কাৰেক্ট আনসাৰ ইজ অপচন সি ভিটামিন B3 ভিটামিনৰ অত্যাধিক সেৱনৰ ফলত লিভাৰৰ ক্ষতি হ'ব পাৰে নেক্সট কোৱেশ্চনটো হৈছে what does niacin deficiency cause নিয়াচিনৰ অভাৱত কি হয় কাৰেক্ট আনসাৰ ইজ অপচন ডি পেলেগ্ৰা নিয়াচিনৰ অভাৱত পেলেগ্ৰা ৰোগবিধ হয় নেক্সট কোৱেশ্চনটো হৈছে what does vitamin K deficiency lead to vitamin K এর অভাৱত কি হয় কারেক্ট আনসার ইজ অপশন বি প্রবলেম ইন ব্লাড কোয়াগেশন কারেক্ট আনসার ইজ অপশন বি তেজ জমা হওয়ার সমস্যা হয় ভিটামিন K এর অভাৱত তেজ জমা হওয়ার সমস্যা হয় নেক্সট কোৱেশ্চনটো হৈছে what is the cause of vitamin D deficiency vitamin D এর অভাৱত কি ৰোগ হয় কারেক্ট আনসার ইজ অপশন ডি রিকেটস ভিটামিন ডি এর অভাৱত রিকেট ৰোগ হয় নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 39 which of the following disease are caused due to a virus তলৰ কোনটো ৰোগ ভাইৰাছৰ বাবে হয় কারেক্ট আনসার ইজ অপশন ডি অল অফ দা এবভ ওপৰৰ সকলোবোৰ ৰোগ ভাইৰাছৰ দ্বাৰা হয় অৰ্থাৎ ইবোলা এইচ আৰু সাৰ্স এই আটাইবোৰ বেমাৰ ভাইৰাছৰ বাবে হয় নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 40
Which of the following disease is caused by bacteria? তলৰ কোনটো ৰোগ ব্যাকটেৰিয়াৰ দ্বাৰা হয়? Correct answer is option A, diphtheria. Diphtheria ৰোগ ব্যাকটেৰিয়াৰ দ্বাৰা হয়. Next question to হৈছে question number 41. Which of the following countries is not a member of SAARC? তলৰ কোনখন দেশ SAARCৰ সদস্য নহয়? Correct answer is option D, Myanmar. Myanmar দেশখন SAARCৰ সদস্য নহয়. Next question to হৈছে which of the following is the headquarter of World Trade Organization? তলৰ কোনটো বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয়? Correct answer is option B, Geneva. World Trade Organization অৰ্থাৎ WTOৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত. Next question to হৈছে how many union territories are there in India? ভাৰতত কেইটা কেন্দ্ৰীয় শাসিত অঞ্চল আছে? Correct answer is option B, 8. ভাৰতত 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে. Next question to হৈছে question number 44. Which temple dedicated to sun god is shaped like a chariot? সূৰ্য দেৱতাক উৎসৰ্গিত কোনটো মন্দিৰৰ আকৃতি ৰথৰ দৰে? Correct answer is option A, Sun Temple, Konark. Konarkত অৱস্থিত সূৰ্য মন্দিৰৰ আকৃতি ৰথৰ দৰে. Next question to হৈছে who is the author of the book The White Tiger? The White Tiger গ্ৰন্থখনৰ লেখক কোন? Correct answer হৈছে option B, Aurobindo Adiga. The White Tiger গ্ৰন্থখনৰ লেখক হৈছে Aurobindo Adiga. Next question to হৈছে Walker Cup is associated with which sport? Walker Cup কোনটো খেলৰ লগত জড়িত? Correct answer is option D, golf. Walker Cup golf খেলৰ সৈতে জড়িত. Next question to হৈছে who is the first cricketer to be awarded the Rajiv Gandhi Khel Ratna Award? Rajiv Gandhi Khel Ratna বঁটা লাভ কৰা প্ৰথমজন ক্ৰিকেটাৰ কোন? Correct answer is option B, Sachin Tendulkar. Rajiv Gandhi Khel Ratna বঁটা লাভ কৰা প্ৰথমজন ক্ৰিকেটাৰ হৈছে Sachin Tendulkar. Next question to হৈছে which is the planet nearest to the sun? সূৰ্যৰ আটাইতকৈ ওচৰৰ গ্ৰহ কোনটো? Correct answer is option C, Mercury বা বুধ গ্ৰহ. সূৰ্য আটাইতকৈ ওচৰত থকা গ্ৰহটো হৈছে বুধ গ্ৰহ. Next question to হৈছে what is the name of the hottest planet in our solar system? আমাৰ সৌৰজগতৰ আটাইতকৈ উষ্ণ গ্ৰহটোৰ নাম কি? Correct answer is option D, Venus বা শুক্ৰ. শুক্ৰ গ্ৰহটো হৈছে আমাৰ সৌৰজগতৰ আটাইতকৈ উষ্ণ গ্ৰহ. Which is the coldest planet in our solar system? আমাৰ সৌৰজগতৰ আটাইতকৈ ঠাণ্ডা গ্ৰহটো কোনটো? Correct answer is option D, Uranus. সৌৰজগতৰ আটাইতকৈ ঠাণ্ডা গ্ৰহটো হৈছে ইউৰেনাছ গ্ৰহ. বন্ধুসকল আজি ভিডিওটো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিওটো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ আৰু ভিডিওৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব. ধন্যবাদ.